ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাইকেল ষ্টেণ্ডৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত ইটাখোলাস্থিত ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সাংসদ পুঁজিৰ 5 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা এটা চাইকেল ষ্টেণ্ডৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰে সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। আধাৰশিলা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে যুৱ লেখক সাহিত্যিক প্ৰাক্তন সাংবাদিক তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰা, ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ পাল, আটছাৰ নদুৱাৰ শাখাৰ সভাপতি ৰাধেশ্যাম তাঁতী, যুৱ নেতা অনিল বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকলে। ইয়াৰ পিছতে বিধায়কগৰাকীয়ে ডিকৰাই বিদ্যালয়খনৰ খেলপথাৰত উত্তৰ নাগশংকৰ গাঁও পঞ্চায়ত পৰ্যায়ত অনুষ্ঠিত খেল মহাৰণৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰি খেলুৱৈসকলক উৎসাহিত কৰে। বিদ্যালয় মোৰ সমষ্টিৰ ভিতৰতে এখন অন্যতম শৈক্ষিক পৰিৱেশ ভাল বিদ্যালয় আৰু এই বিদ্যালয়ত যথেষ্টখিনি অসুবিধাও আছে পিছপৰা অঞ্চল আৰু বিশেষকৈ টি গাৰ্ডেনৰ যথেষ্টখিনি ছাত্ৰ ছাত্ৰী ইয়াতে শিক্ষা গ্ৰহণ কৰে। গতিকে এই বিদ্যালয়খনৰ উন্নয়নৰ কাৰণে আমাৰ চৰকাৰে যিমান পাৰে বিল্ডিং গ্ৰাণ্ট দিছে আৰু নেক্সট আদৰ্শ বিদ্যালয়ৰ কাৰণেও এইখন লিষ্টেড হৈ আছে। এতিয়া আমাৰ সাংসদ পুঁজিৰ পৰা ইয়াত 5 লাখ টকা দিয়া হৈছে। সেই 5 লাখ টকাৰ চাইকেল ষ্টেণ্ডৰ যি প্ৰয়োজন আছে 100 ফুট 12 ফুট এটা চাইকেল ষ্টেণ্ড নিৰ্মাণ আজিয়ে কামৰ শুভাৰম্ভ কৰিছোঁ আৰু এই বিদ্যালয়খনৰ সহযোগিতা ৰাইজৰো ভাল। ইয়াত SMBC কমিটি আৰু বিদ্যালয় শিক্ষকসকলৰ মাজতো এটা মধুৰ সম্পৰ্ক আছে আৰু ছাত্ৰসকলো যথেষ্ট শৃংখলাবদ্ধ ইয়াত। গতিকে শৈক্ষিক পৰিৱেশ ভালে আছে আৰু ভাল কেনেকৈ কৰিব পাৰি সেইখিনি সকলোৱে একেলগে কাম কৰিবলৈ আহ্বান জনাইছোঁ আৰু চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব লাগে থাৰ্ড গ্ৰেড কেনেকৈ অফিচ এছিষ্টেণ্ট এপইণ্টমেণ্টৰ কথা কৈছে। আমাৰ নেট যিটো এপইণ্টমেণ্ট হ'ব ইয়াত খালী থকা পোষ্টকেইটা পূৰাবৰ কাৰণে মোৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে মই সেইখিনি কৰি যাম। গতিকে বিদ্যালয়খনৰ সুকলমে চলাই থকাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উত্তৰ অঞ্চলৰ বিশেষকৈ উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে বিধায়ক মহোদয়ে যথেষ্ট বলিষ্ঠ পদক্ষেপ লৈছে। ইয়াৰ অংশ হিচাপে ইয়াতে আজি 5 লাখ টকাৰ MP ফাণ্ডৰ এটা চাইকেল ষ্টেণ্ড ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতে আধাৰশিলা কৰিছিল, যিটো খুব প্ৰয়োজন আছিল ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু লগতে ডিকৰাই খেলপথাৰ চাহ বাগিচা খেলপথাৰত যি অসম চৰকাৰৰ দ্বাৰা আয়োজিত খেল মহাৰণ আয়োজিত হৈছে, খুব উলহ মালহেৰে খুব আকৰ্ষণীয়ভাৱে এই আয়োজন কৰা হৈছে। আৰু আজি বিধায়ক মহোদয় ইয়াত স্বয়ং উপস্থিত থাকি নদুৱাৰ সমষ্টিত তেখেতে আহি সকলোকে শুভেচ্ছা দিছে আৰু এক খেলৰ যি সুন্দৰ পৰিৱেশ যি পৰিচালনা সমিতি আয়োজন কৰিছে, খুব সুন্দৰ আয়োজন। আৰু এই ক্ষেত্ৰত এই অঞ্চলৰ বিভিন্ন বিদ্যালয় ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, বালিজুৰি হাইস্কুল, বালিজুৰি ME স্কুল, BIC ME স্কুলকে ধৰি বেথেল ইংলিছ স্কুলকে ধৰি বহু ইংলিছৰ ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে আৰু খুব গাঁও অঞ্চলত থকা প্ৰতিভাসমূহ উলিয়াই ক্ষেত্ৰত এই খেল মহাৰণে যথেষ্ট এটা সবল পদক্ষেপ গ্ৰহণ কৰিছে। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।